أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من লিসানি يفقهوا قولي ربي জিদনি ইলমান। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৮৮তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা। কোরআন মজিদৰ ৪ নং সূৰা আন-নিছাৰ ৯৭ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নাল্লাযীনা তাওয়াফাহুমুল মালাইকাতু জালিমি আনফুসিহিম ক্বালু ফীমা কুনতুম ক্বালু কুন্না মুস্তাদআফিনা ফিল আরদি ক্বালু আলাম তাকুন আরদুল্লাহু ওয়াসিআতান ফাতুহাজিরুনা ফিহা ফাউলাইকা মাহুমুল জাহান্নামু ওয়াসাআত মাসীরান। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে আমি দেখি আহিছোঁ কোরআন মজিদৰ ৪ নং সূৰা আন-নিছাত মহান আল্লাহে বিভিন্ন ধৰণৰ প্ৰসংগ আমাৰ আগত দাঙি ধৰিছে। এক পৃথক প্ৰসংগৰে মহান আল্লাহে এই আয়াতটি কৈছে যে ইন্নাল্লাযীনা তাওয়াফাহুমুল মালাইকাতু, নিশ্চয় সিহঁতক ফিৰিস্তাসকলে যেতিয়া উঠাই লৈ যায়, অৰ্থাৎ সিহঁতৰ যেতিয়া মৃত্যু হয়, মৃত্যুৰ দায়িত্বত থকা ফিৰিস্তাসকলে যেতিয়া সিহঁতক উঠাই লৈ যায়, ইন্নাল্লাযীনা তাওয়াফাহুমুল মালাইকাতু, আৰু সেই যিসকলক উঠাই লৈ যায় সেইসকলৰ বিষয়ে মহান আল্লাহে কৈছে জালিমি আনফুসাহুম, আৰু সিহঁতৰ নিজৰ ওপৰতে অন্যায় কৰিছিলে, অৰ্থাৎ তেওঁলোক জালিম আছিল। গতিকে এনে জালিম লোকসকলক যেতিয়া ফিৰিস্তাই উঠাই লৈ যায় মৌতৰ সময়ত, তেতিয়া ফিৰিস্তাসকলে তেওঁলোকক সোধে কালু ফীমা কুনতুম, ফিৰিস্তাসকলে কয় কালু ফীমা কুনতুম, তোমালোকৰ কি হৈছিল? অৰ্থাৎ বুজাব বিচাৰে ফিৰিস্তাসকলে তোমালোকে যে নিজৰ ওপৰত পৃথিৱীত থাকোঁতে যে নিজৰ ওপৰতে যে তোমালোকে অন্যায় কৰিলা, অৰ্থাৎ তোমালোকে যে জালিম হৈ আছিলা, গতিকে উঠাই লৈ যোৱা ফিৰিস্তাসকলে তেওঁলোকক প্ৰশ্ন কৰে ফীমা কুনতুম, তোমালোকৰ কি হৈছিল? কালু, তেতিয়া সেই লোকসকলে জালিম লোকসকলে তেতিয়া কয় কুন্না মুস্তাদআফিনা ফিল আৰদি, তেওঁলোকে ফিৰিস্তাসকলৰ প্ৰশ্নৰ উত্তৰত ক'ব বিচাৰে যে কুন্না মুস্তাদআফিনা ফিল আৰদি, আমি পৃথিৱীত নিৰ্যাতিত হৈ আছিলোঁ, অৰ্থাৎ আমাৰ ওপৰত বিভিন্ন ধৰণৰ পৃথিৱীত নিৰ্যাতন চলিছিল, যাৰ বাবে আমি প্ৰকৃততে আল্লাহৰ ৰাস্তাত আমি একো কৰিবই নোৱাৰিলোঁ। এই কথাটোৱে তেওঁলোকে এই আয়াতৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰে। তেতিয়া পুনৰ ফিৰিস্তাসকলে তেওঁলোকক কয় কালু আলাম তাকুন আৰদুল্লাহু ওয়াসিআতান, কালু আলাম তাকুন আৰদুল্লাহু ওয়াসিআতান, তোমালোকে যে নিৰ্যাতিত হৈ আছিলা, আলাম তাকুন আৰদুল্লাহু ওয়াসিআতান, তোমালোকে আল্লাহৰ এই পৃথিৱীখনক তোমালোকে বিস্তাৰিতভাৱে বহল হিচাপত তোমালোকে পোৱা নাছিলা নেকি? ফাতুহাজিৰুনা ফিহা, যে তোমালোকে উৎপীড়িত হৈ আছিলা যিহেতু, গতিকে তোমালোকে তাৰ ভিতৰত তোমালোকে হিজৰত কৰি আন ঠাইলৈ তোমালোক কিয় গুচি নগলা? সেই কথাটো ইয়াত প্ৰকাশ পাইছে। কালু, ফিৰিস্তাসকলে তেতিয়া কয় আলাম তাকুন আৰদুল্লাহু ওয়াসিআতান, তোমালোকে এই পৃথিৱীখনক বহল বিস্তাৰিত ৰূপত তোমালোক পোৱা নাছিনাল নেকি? যে ফাতুহাজিৰু ফিহা, যে তোমালোকে তাৰ ভিতৰত হিজৰত কৰিব নোৱাৰিলা, উৎপীড়িত যদি হৈ আছিলা তেতিয়া হিজৰত কৰি তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ তোমালোক কিয় গুচি নগলা? তেতিয়া সেই লোকসকলৰ বিষয়ে মহান আল্লাহে কৈছে ফাউলাইকা মাহুমুল জাহান্নামু, আৰু সিহঁতৰ বাবে স্থান হ'ব জাহান্নাম।
ৱাছাআত মাছিৰান, আৰু ই এক কি ভয়ংকৰ স্থান। গতিকে জালিমসকলৰ মৃত্যুৰ সময়ত ফিৰিষ্টাসকলে তেওঁলোকক কৰা প্ৰশ্ন আৰু তেওঁলোকে তাৰ দিয়া উত্তৰৰ কথোপকথনৰ এক ক্ষুদ্ৰ অংশ মহান আল্লাহে এই আয়াতকেইটাৰ দ্বাৰা আমাক দাঙি ধৰিছে আয়াতৰ দ্বাৰা। ইয়াৰ পাছত মহান আল্লাহে কৈছে, ইল্লাল মুস্তাদআফিনা মিনাৰ ৰিজালি ৱান নিসাই ৱাল উইলদানি। আমি ইতিমধ্যে এই সূৰা আন-নিছাৰ আমি ৭৫ নং আয়াতত আমি এটি বিষয় পঢ়ি আহিছিলোঁ যে আল্লাহৰ পথত ৭৫ নং আয়াতত আমি পাইছিলোঁ যে আল্লাহৰ পথত আল্লাহে আক্ষেপেৰে কৈছে যে তেওঁলোক কিয় আল্লাহৰ পথত ওলাই যোৱা নাই, যিসকলে পিছ হুহুকা কৰে। ইয়াত কোৱা গৈছিল এনেধৰণৰ, ৱামা লাকুম লা তুকাতিলুনা ফি সাবিলিল্লাহি ৱাল মুস্তাদঈফিনা মিন ৰিজালিন ওয়ান নিসাই ওয়াল উইলদানি। কিয় ওলাই যোৱা নাই? যিহেতু ৱাল মুস্তাদঈফিনা মিনাৰ ৰিজালি ওয়ান নিসাই ওয়াল উইলদানি, যে পুৰুষসকল, মহিলাসকল আৰু কণ কণ ল'ৰা ছোৱালীসকল যে উৎপীড়িত অৱস্থাত আছে, তেওঁলোকৰ ওপৰত যে অত্যাচাৰ কৰিছে, তেনে অৱস্থাত বিশ্বাসী লোকসকলৰ ভিতৰত যিসকলে তেওঁলোকক উদ্ধাৰ কাৰ্যত বা আল্লাহৰ পথত ওলাই যোৱা নাই, তেওঁলোকৰ বিষয়ে মহান আল্লাহে কৈছে যে তেওঁলোকৰ কি হৈছে, কিয় আল্লাহৰ পথত ওলাই যোৱা নাই, যিহেতু মানুহ উৎপীড়িত হৈছে। তাৰ পিছৰ আয়াতখিনিতো সেই উৎপীড়নত ভোগ কৰা লোকসকলৰ দুৱাৰ বিষয়ে এই ৭৫ নং আয়াতত কৈছে। গতিকে বাস্তৱ অৰ্থত প্ৰকৃততে পৃথিৱীত এনেধৰণৰ উৎপীড়নৰ বলি হোৱা লোক সঁচা অৰ্থত আছে। গতিকে সেই দিশটোত মহান আল্লাহে কৈছে, সেই দিশটো দেখুৱাই মহান আল্লাহে কৈছে। ইয়াৰ আগৰ আয়াতত জালিমসকলৰ গন্তব্যস্থান যে জাহান্নাম হ'ব সেই বিষয়ে ক'লে। তাৰপিছত কৈছে ইল্লা, অৱশ্যে এক্সেপ্ট আল মুস্তাদঈফিনা, সেই উৎপীড়িত লোকসকলক, মিনাৰ ৰিজালি, পুৰুষসকলৰ ভিতৰৰ পৰা, ওৱান নিসাই, আৰু মহিলাসকলৰ পৰা, ৱাল উইলিদানি, আৰু কণ কণ ল'ৰা ছোৱালী। সেই ৭৫ নং আয়াতৰে এই আয়াতক এক ইংগিত দিয়া গৈছে যে তেনেধৰণৰ পুৰুষ, মহিলা ও কণ কণ ল'ৰা ছোৱালীসকল যিসকল প্ৰকৃততে উৎপীড়নৰ বলি হ'ব লগা হৈছিল, সেই লোকসকলৰ বিষয়ে মহান আল্লাহে এই আয়াতত কৈছে যে লা ইয়াস্তাতিউনা হিলাতান, যে সিহঁতে কোনো এটা পথ বাছি ল'বৰ বাবে সিহঁত প্ৰকৃততে সক্ষমেই নাছিল। যিহেতু অত্যাচাৰী লোকসকলে সেই নগৰখনৰ, আমি যদি ৭৫ নং আয়াতত আমি যাওঁ তেতিয়া আমি দেখা পাম নগৰৰ লোকসকল অত্যাচাৰী আছিল। গতিকে তেওঁলোকে এনেধৰণৰ অত্যাচাৰ উৎপীড়ন কৰিছিল যে তেওঁলোকে আন কোনো পথ বাছি ল'বৰ বাবে তেওঁলোকে সক্ষমেই নাছিল। ৱালা ইয়াহতাদুনা সাবিলান, অথবা তেওঁলোকৰ বাবে কোনো পথৰ নিৰ্দেশনাও তেওঁলোকে পোৱা নাছিল। কোনোবাই যে তেওঁলোকক বাট দেখুৱাই সেই উৎপীড়নৰ পৰা উলিয়াই লৈ গুচি যাব, তেনেকুৱা এটা অৱস্থাটো নাছিল। গতিকে সেই লোকসকলৰ বিষয়ে, সঁচা অৰ্থত উৎপীড়নৰ বলি হোৱা লোকসকলৰ বিষয়ে মহান আল্লাহে এই আয়াতত কৈছে ফাউলাইকা আসাল্লাহু, গতিকে তেনে সঁচা অৰ্থত উৎপীড়িত হোৱা লোকসকলৰ বিষয়ে আশা আল্লাহ, আশা কৰা যায় আল্লাহে আন ইয়াফু আনহুম, যে সিহঁতৰ পৰা প্ৰকৃততে সিহঁতৰ দুখ গুণবোৰ মহান আল্লাহে আশা কৰা যায় উঠাই লৈ গুচি যাব, যিহেতু সিহঁতে প্ৰকৃত অৰ্থত অত্যাচাৰৰ কবলত পৰি তেওঁলোক উৎপীড়িত অৱস্থাত আছিল। গতিকে ইয়াত কৈছে ফাউলাইকা, সেই লোকসকল যিসকল সঁচা অৰ্থত উৎপীড়নৰ বলি হৈছিল, আশা আল্লাহু, আশা কৰা যায় আল্লাহে আইন ইয়াফু, যে উঠাই লৈ যাব আনহুম, সিহঁতৰ ওপৰত থকা যিমান ধৰণৰ দুখ ত্ৰুটি আছে। যিহেতু তেওঁলোক উৎপীড়নৰ বলি হৈ কোনো পথ পোৱা নাছিল, গতিকে তেনে লোকসকলৰ বিষয়ে মহান আল্লাহে কৈছে আশা কৰা যায় সিহঁতৰ ওপৰৰ দুখ গুণবোৰ মহান আল্লাহে ক্ষমা কৰি দিব পাৰে। ওয়াকান আল্লাহু আফুৱান গাফুৰা, যেহেতু ওয়াকান আল্লাহু, যেহেতু আল্লাহ আফুৱান, তেখেতে দুখ ত্ৰুটি উঠাই লৈ যাব পাৰে,
সঁচা অৰ্থত যদি তেখেতে দেখা পায় যে প্ৰকৃত অৰ্থ তেওঁলোকে উৎপীড়নৰ বলি হৈছে, গতিকে আফুৱান, আল্লাহৰ সেই চৰিত্ৰটো আছে যে তেখেতে তেনে লোকসকলৰ পৰা দুখ ত্ৰুটি আল্লাহে উঠাই লৈ যাব পাৰে। আফুৱান বা গফুৰান, আৰু আল্লাহ পৰম ক্ষমাশীল। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে, ৱামান ইউহাজিৰ ফি সাবিলিল্লাহি, আৰু যিয়ে হিজৰত কৰিব, আল্লাহৰ পথত যিসকলে ওলাই যাব, য়াজিদ ফিল আৰদি, তেওঁলোকে পৃথিৱীত বিচাৰি পাব, মুৰাগামান, তেওঁলোকে ঘৰৰ পৰা যেতিয়া ওলাই আল্লাহৰ পথত ওলাই গুচি যাব হিজৰতত, মুৰাগামান, তেওঁলোকে থাকিবৰ বাবে পৃথিৱীত বিচাৰি পাব, মুৰাগামান কাছিৰান, তেওঁলোক থাকিবৰ বাবে বহুতো স্থান এই পৃথিৱীখনত বিচাৰি পাব, ৱাছাআতান, বিস্তাৰিতভাৱে। গতিকে কৈছে যিসকল লোকে আল্লাহৰ পথত হিজৰত কৰিবৰ বাবে ওলাই যাব, তেওঁলোকে পৃথিৱীত থাকিবৰ বাবে বিস্তাৰিতভাৱে বহুতো স্থান তেওঁলোকে পাব। তাৰ পাছত কৈছে একে আয়াততে, ৱামাই ইয়াখৰুজ মিন বাইতিহি, আৰু যিয়ে ওলাই যাব, ৱামাই ইয়াখৰুজ মিন বাইতিহি, সিহঁতৰ ঘৰৰ পৰা যিসকলে ওলাই যাব, অৰ্থাৎ আল্লাহৰ পথত যিসকলে ওলাই যাব, মুহাজিৰান, হিজৰতৰ বাবে ঘৰৰ পৰা যিসকল লোক ওলাই যাব, ইলাল্লাহু ৱা ৰাছুলাহু, আল্লাহৰ বাবে আৰু ৰচুলৰ বাবে, অৰ্থাৎ বাৰ্তাবাহকৰ বাবে। যিহেতু প্ৰেক্ষাপটত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত থকাৰ এক প্ৰেক্ষাপটৰ বিষয়ে ইয়াত মহান আল্লাহে প্ৰসংগ আমাক দেখুৱাই আছে। গতিকে যিসকলে তেওঁলোকৰ ঘৰৰ পৰা, ৱামান ইয়াখৰিজু মিন বাইতিহি, যিয়ে ওলাই যাব সিহঁতৰ ঘৰৰ পৰা, মুহাজিৰান, হিজৰতকাৰী হিচাপে, ইলাল্লাহি, আল্লাহৰ বাবে, ৱা ৰাছুলিহি, আৰু তেখেত আল্লাহৰ বাৰ্তাবাহকৰ বাবে। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত চাব, ইয়াত কিন্তু ৱাওৰ অৰ্থ ইয়াত আমি আৰু কৰিব লাগিব। গতিকে আমি যিহেতু কৈ আহিছোঁ যে প্ৰসংগৰ লগত সংগতি ৰাখি এই আৰবীৰ অৰ্থ প্ৰসংগৰ লগত সংগতি ৰাখি সদায় প্ৰকাশ পায়। গতিকে যিসকলে আল্লাহ আৰু আল্লাহৰ বাৰ্তাবাহকৰ বাবে তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাব হিজৰত কৰিবৰ বাবে, চুম্মা ইউদৰিকুহুল মাউতা, আৰু তেনে অৱস্থাত সিহঁতৰ মৃত্যুৱে সিহঁতক আহি পাই গ'লহি, অৰ্থাৎ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তেওঁলোকৰ মৃত্যু হৈ গ'ল বাটতে, ফাকাদ ৱাকা আজৰুহু, গতিকে তেখেতৰ যিটো প্ৰাপ্তি, আজৰুহু, তেখেতৰ যি পুৰস্কাৰ, তেখেতৰ যি প্ৰাপ্তি, সেইটো নিশ্চিতভাৱে তেওঁ পাই গ'ল আলাল্লাহি, আল্লাহৰ ওচৰত, অৰ্থাৎ আল্লাহৰ ওচৰত তেখেতৰ পুৰস্কাৰ লিপিবদ্ধ হৈ গ'ল, সেই কথা নিশ্চিত বুলি কৈছে। ৱাকানাল্লাহু গফুৰান ৰাহিমা, আৰু আল্লাহ গফুৰান, পৰম ক্ষমাশীল, ৰাহিমান, আৰু পৰম দয়ালু। তাৰ পাছত মহান আল্লাহে কৈছে, ওয়াইজা দাৰাবতুম ফিল আৰদি ফালাইসা আলাইকুম জুনাহুন আন তাকসুৰু মিন সালাৱাতি। প্ৰিয় দৰ্শকবৃন্দ, এক পৃথক প্ৰসংগলৈ মহান আল্লাহে এই আয়াতত আহিছে, যি প্ৰসংগই আনুষ্ঠানিক সালাতৰ বিষয়ে ইয়াত অৰ্থ প্ৰকাশ কৰিব। ইয়াত সালাতত আনুষ্ঠানিক যি আমি সালাত, আনুষ্ঠানিকতা যি সালাতৰ নামত আমি নিৰ্দিষ্ট সময়ত যি পালন কৰোঁ, সেই সালাত ইয়াত অৰ্থ প্ৰকাশ কৰিব। সেয়েহে আমি আগতেও কৈ আহিছোঁ, এতিয়াও কৈ আহিছোঁ যে আৰবী কোৰাণৰ এই ভাষাৰ এটা এটা শব্দই বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। গতিকে প্ৰসংগৰ লগত সংগতি ৰাখি যি বিশেষ অৰ্থই সেই প্ৰসংগক সুন্দৰভাৱে অৰ্থ প্ৰকাশ কৰিব, সেই অৰ্থহে আমি তাত ব্যৱহাৰ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত সালাতে আমাৰ আনুষ্ঠানিক যি আমি সালাত পালন কৰোঁ, সেই সালাতৰ বিষয়েহে এই আয়াতত মহান আল্লাহে
অৰ্থ প্ৰকাশ কৰিছে। ইয়াত কোৱা গৈছে ৱাইজা দাৰাবতুম ফিল আৰদি, আৰু যেতিয়া তোমালোকে পৃথিৱীত তোমালোকে ওলাই ঘূৰি ফুৰিবা, ফালাইছা আলাইকুম জুনাহান, তেতিয়া তোমালোকৰ ওপৰত কোনো অপৰাধ ধৰা নহ'ব, আন তাকসুৰু মিন সালাৱাতি, যদি তোমালোকে তোমালোকৰ এই আনুষ্ঠানিক সালাত চমু কৰি দিয়া। তোমালোক যেতিয়া পৃথিৱীত ওলাই ঘূৰিবা আল্লাহৰ পথতেই, যিহেতু ইয়াৰ পিছৰ আয়াতখিনি আমাক ক'ব কি কি কণ্ডিশ্যনত প্ৰকৃততে আমি এই সালাত, আনুষ্ঠানিক সালাত চমু কৰাৰ অনুমতি মহান আল্লাহে দিছে। সেই দিশটোও কিন্তু আমি ইয়াত চাবলগীয়া এটা দিশ আছে। আল্লাহে কণ্ডিশ্যন লে কৰিছে, যে কৈছে ৱাইজা দাৰাবতুম, যেতিয়া তোমালোকে বিচৰণ কৰি থাকিবা ফিল আৰদি, পৃথিৱীত, ফালাইছা আলাইকুম জুনাহান, তোমালোকৰ ওপৰত কোনো ধৰণৰ অপৰাধ ধৰা নহ'ব, আন তাকসুৰু, যদি তোমালোকে চমু কৰা, মিনাছ সালাৱাতি, তোমালোকৰ আনুষ্ঠানিক সালাতসমূহ। তাৰ পাছত কৈছে ইন খিফতুম, যদি তোমালোকৰ ভয় হয়, আন ইয়াফতিনাকুমুল লাজিনা কাফাৰু, যে অবিশ্বাসকাৰীসকলে তোমালোকক আক্ৰমণ কৰি দিব পাৰে বুলি যদি তোমালোকৰ ভয় হয়, তেনে অৱস্থাত পৃথিৱীত তোমালোকে যেতিয়া বিচৰণ কৰি থাকিবা, তোমালোকৰ সালাত তোমালোকে যদি সংক্ষিপ্ত কৰি দিয়া, চমু কৰি দিয়া, তেতিয়া তোমালোকৰ ওপৰত কোনো অপৰাধ ধৰা নহ'ব। গতিকে মন কৰিবলগীয়া দিশটো আছে যে ভয়ৰ কাৰণে যে বিৰোধী পক্ষই বা অবিশ্বাসীয়ে আক্ৰমণ কৰি দিব পাৰে বুলি যদি তোমাৰ ভয় হয়, তেনে অৱস্থাত তোমাৰ আনুষ্ঠানিক সালাত যদি তুমি চমু কৰি দিয়া, তেতিয়া মহান আল্লাহৰ তৰফৰ পৰা কোনো অপৰাধ ধৰা নহ'ব। গতিকে ভয় আৰু আক্ৰমণ, এই দুটা দিশ কিন্তু আমি গুৰুত্ব সহকাৰে লক্ষ্য কৰা উচিত। ইয়াত কৈছে ইন খিফতুম আন ইয়াফতিনাকুমুল লাজিনা কাফাৰু, তাৰ পাছত কৈছে ইন্নাল কাফিৰিনা কানা লাকুম আদুৱান মুবিনা, ইন্নাল কাফিৰিনা, নিশ্চয় অবিশ্বাসকাৰীসকল, কানু লাকুম, তোমালোকৰ বাবে, আদুৱান মুবিনা, স্পষ্ট শত্ৰু। গতিকে যিহেতু বিষয়বস্তুৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি আমি দেখি আহিছোঁ, ইয়াৰ আগৰ আয়াতসমূহতো বিভিন্ন ধৰণৰ আল্লাহৰ পথত ওলাই যাওঁতে আক্ৰমণ, প্ৰত্যাক্ৰমণৰ ইত্যাদি বিষয়বোৰ ধাৰাবাহিকভাৱে এই চূৰাতে আমি যিহেতু পাই আহিছোঁ। গতিকে তেনে এক প্ৰেক্ষাপটত তোমালোকে যেতিয়া পৃথিৱীত বিচৰণ কৰি থাকিবা, সেই সময়ত যদি তোমালোকৰ শত্ৰুপক্ষই অৰ্থাৎ অবিশ্বাসকাৰীসকলে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰি দিব পাৰে বুলি যদি তোমালোকৰ ভয় আৰু সংশয় থাকে, তেনে অৱস্থাত তোমালোকৰ সালাতসমূহ তোমালোকে চমু কৰি দিয়াৰ ক্ষেত্ৰত মহান আল্লাহৰ তৰফৰ পৰা কোনো ধৰণৰ অপৰাধ ধৰা নহ'ব বুলি কৈছে। তাৰ পাছত কৈছে যিহেতু এই অবিশ্বাসকাৰীসকল তোমালোকৰ বাবে স্পষ্ট শত্ৰু। তাৰপিছত মহান আল্লাহে কৈছে ৱাইজা কুন্তা ফিহিম, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক উদ্দেশ্য কৰি এই আয়াতটো কোৱা গৈছে। অতি সূক্ষ্মভাৱে, অতি গভীৰভাৱে আমি আশা কৰিম এই আয়াতটো আমি যাতে প্ৰত্যেকেই বুজাৰ চেষ্টা কৰোঁ। ৱাইজা কুন্তা ফিহিম, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যেতিয়া তুমি সিহঁতৰ মাজত থাকিবা, ফা আকামতা লাহুমুছ সালাৱাত, আৰু সিহঁতৰ বাবে তুমি কায়েম কৰিবলৈ যাবা সালাত, লাহুমুছ সালাৱাত, সিহঁতৰ বাবে সালাত, ফাল তাকুম তাইফাতুম মিনহুম, তেতিয়া এটা দলে, সিহঁতৰ মাজৰ পৰা এটা দলে থিয় হ'ব, মাকা, তোমাৰ সৈতে। পৰিৱেশটো আমি অলপ বুজাৰ চেষ্টা কৰিব লাগিব। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যে তুমি যেতিয়া সিহঁতৰ মাজত থাকিবা, ৱাইজা কুন্তা ফিহিম, তুমি যেতিয়া সিহঁতৰ মাজত থাকিবা, ফা আকামতা লাহুমুছ সালাৱাত, আৰু সিহঁতৰ বাবে তুমি যেতিয়া সালাত কায়েম কৰাবলৈ যাবা, ফাল তাকুম তাইফাতুম মিনহুম মাকা,
তেতিয়া এটা দলে সিহঁতৰ মাজৰ পৰা এটা দলে চালাতৰ বাবে থিয় হ'ব মাকা তোমাৰ সৈতে, অৰ্থাৎ ইমামতি ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা হৈছে। তাৰপিছত কৈছে ৱাল ইয়াখুজু আসলিহাতাহুম, আৰু থিয় হ'বৰ সময়ত তেওঁলোকৰ আত্মৰক্ষাৰ বাবে লগত যি আহিলা, যি অস্ত্ৰ শস্ত্ৰ আত্মৰক্ষাৰ বাবে সিহঁতৰ লগত থাকিব, সেই অস্ত্ৰ শস্ত্ৰসমূহ তেওঁলোকৰ লগত চালাতত যেতিয়া থিয় হ'ব সেই অস্ত্ৰ শস্ত্ৰসমূহ তেওঁলোকৰ লগত ৰাখিবলৈ কৈছে। ফাইজা সাজাদু, তাৰপিছত যেতিয়া সিজদা কৰিবা, ফালিয়াকুনু মিন ৱাৰাআকুম, তেতিয়া সিজদা কৰাৰ দলটো অৰ্থাৎ তেওঁলোকৰ মাজৰ যিটো দলে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমামতিত তেওঁৰ পিছত অস্ত্ৰ শস্ত্ৰ সহকাৰে সালাত কায়েম কৰিবৰ বাবে থিয় হৈছে, থিয় হৈ যেতিয়া তেওঁলোকে সিজদা কৰিব, অৰ্থাৎ আনুষ্ঠানিক সালাতৰ পৰিসমাপ্তি যেতিয়া ঘটিব, তেতিয়া কৈছে ফালিয়াকুনু মিন ৱাৰাইকুম, তেতিয়া তেওঁলোক পিছলৈ যাতে গুচি আহে। ৱাল তাইতি তাইফাতুন, আৰু যাতে আগবাঢ়ি আহে তাইফাতুন উখৰা, আনটো দল যাতে আগবাঢ়ি আহে, লাম ইউসাল্লু, যিটো দলে সালাত ইতিমধ্যে আদায় কৰা নাই। প্ৰথম দলটো সালাত যেতিয়া তেওঁলোকে সিজদা কৰিব, অৰ্থাৎ সালাতৰ আনুষ্ঠানিকতা পৰিপূৰ্ণ কৰি সেই দলটোক পিছলৈ গুচি আহিবলৈ কৈছে, আৰু আনটো দলে যিটো দলে সালাত কায়েম কৰা নাই, ৰৈ আছিল, সেই দলটোক কৈছে তেওঁলোক আগবাঢ়ি আহে, যাতে আগবাঢ়ি আহে। লাম ইউসাল্লু, যিটো দলে সালাত আদায় কৰা নাই, ফাল ইউসাল্লু মাকা, তেতিয়া সেই দ্বিতীয় দলটোৱে তোমাৰ সৈতে আনুষ্ঠানিক সালাত কায়েম কৰক। ৱাল ইয়াখুজু, আৰু তেওঁলোকে লগত ৰাখক হিজৰাহুম, সিহঁতৰ নিৰাপত্তাৰ বাবে যিবোৰ ঢাল, সেই ঢালবোৰ লগত ৰাখিবলৈ কৈছে। ৱা আসলিহাতাহুম, আৰু সিহঁতৰ নিজৰ আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া অস্ত্ৰ শস্ত্ৰ যদি লগত কিবা থাকে, সেইসমূহো লগত ৰাখি তেওঁলোকক দ্বিতীয় দলটোকো সালাত কায়েম কৰিবলৈ কৈছে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈতে, অৰ্থাৎ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমামতিত বাকী দলটোক সালাত আদায় কৰিবলৈ কৈছে, যিটো দলে প্ৰথম দলটোৰ সৈতে সালাতত যুক্ত হোৱা নাছিল। তাৰপাছত কৈছে ৱাদ্দাল্লাযিনা কাফাৰু, আৰু যিসকলে অবিশ্বাসকাৰী সিহঁতে বিচাৰে, লাও তাগফুলু আন আসলিহাতিকুম, ৱাদ্দা আল্লাযিনা কাফাৰু, যিসকলে অবিশ্বাসকাৰী সিহঁতে বিচাৰে, লাও তাগফুলুনা, যাতে তোমালোক গাফিল হৈ থাকা, অন্য মনস্ক হৈ থাকা, আন আসলিহাতিকুম, তোমালোকৰ অস্ত্ৰ শস্ত্ৰৰ সম্পৰ্কত যাতে তোমালোকে গাফিল হৈ থাকা, ইমান মন নিদিয়া। ৱা আমতিয়াতিকুম, আৰু তোমালোকৰ লগত যি বয় বস্তু আছে, সেই বয় বস্তু আৰু তোমালোকৰ অস্ত্ৰ শস্ত্ৰবোৰৰ বিষয়ে যাতে তোমালোক গাফিল হৈ থাকা, অন্য মনস্ক হৈ থাকা, এই বস্তুটো বিচাৰে অবিশ্বাসকাৰীসকলে। আৰু কিহৰ কাৰণে কৈছে? ফায়ামিলুনা আলাইকুম মাইলাতান ৱাহিদাতান, যাতে তেওঁলোকৰ মাজৰ হঠাৎ তোমালোকে গাফিল হৈ থাকিলে হঠাৎ যাতে তোমালোকক আক্ৰমণ কৰি দিব পাৰে। সেই অৱস্থাত যদি তোমালোকে অস্ত্ৰ শস্ত্ৰ লগত নাৰাখা, আৰু সেই নৰখাটোৱে অস্ত্ৰ শস্ত্ৰৰ প্ৰতি আৰু তোমালোকৰ লগত যি বয় বস্তু আছে সেইবোৰৰ বিষয়ে তোমালোক গাফিল হৈ থকাটো প্ৰকৃততে অবিশ্বাসকাৰীসকলে বিচাৰে, যাতে যিকোনো সময়ত তেওঁলোকৰ মাজৰ পৰা হঠাৎ এজনে তোমালোকক আক্ৰমণ কৰি দিব পাৰে। তাৰপাছত কৈছে ৱালা জুনাহা,
আলাইকুম আৰু তোমালোকৰ ওপৰত কোনো অপৰাধ ধৰা নহ'ব ইন কানা বিকুম আজান মিনাম মাতাৰিন ইন কানা বিকুম তোমালোকৰ মাজত আজান মিনান মাতাৰি যদি এই অস্ত্ৰ শস্ত্ৰ লৈ থকাৰ বাবে বৰষুণৰ বাবে যদি তোমালোকৰ কষ্ট হয় আও কুন্তুম মাৰদান অথবা যদি তোমালোক অসুস্থ থাকা আন তদাউ আসলিহাতুকুম তেনে অৱস্থাত যদি তোমালোকৰ বৰষুণৰ কাৰণে কষ্ট হয় বা তোমালোকে যদি অসুস্থ অৱস্থাত থাকা তেনেহ'লে তোমালোকৰ অস্ত্ৰ শস্ত্ৰ ৰাখি তোমালোকে যদি সালাত কৰাৰ ক্ষেত্ৰত আদায় কৰাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কোনো অপৰাধ ধৰা নহ'ব কণ্ডিশ্যন দিছে যদি বৰষুণৰ কাৰণে তোমালোকে অস্ত্ৰ শস্ত্ৰ লৈ যদি সালাত আদায় কৰাত তোমালোকৰ কষ্ট হয় অথবা যদি তোমালোক অসুখীয়া অৱস্থাত থাকা তেনে অৱস্থাত তোমালোকৰ আত্মৰক্ষাৰ বাবে যি অস্ত্ৰ শস্ত্ৰ লগত আছে সেইবোৰ তোমালোকে লে ডাউন কৰি ৰাখিলে কোনো ধৰণৰ অপৰাধ ধৰা নহ'ব বুলি কৈছে অন্যথা তেনে এক ভয় সংশয়ৰ পৰিৱেশত যি পৰিৱেশত সালাত মহান আল্লাহে চমু কৰাৰ হুকুম দিছে আৰু তেনে অৱস্থাত তেওঁলোকৰ মাজত দুটা ভাগত বিভক্ত হৈ ল'বলৈ কৈছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিৰ্দেশ কৰিছে যে প্ৰথমতে এটা দলে অস্ত্ৰ শস্ত্ৰৰ সৈতে তোমাৰ সৈতে সালাত আদায় কৰক সিজদা দিয়াৰ পাছত সেই দলটো পিছলৈ গুচি আহক আৰু আনটো দলে যিটো দলে ইতিমধ্যে সালাত আদায় কৰা নাই তেওঁলোকে গৈ তোমাৰ সৈতে সালাতত যোগ হওক আৰু এনে অৱস্থাত দুইটা অৱস্থাতে তেওঁলোকে লগত যাতে নিৰাপত্তাৰ ঢাল তথা অস্ত্ৰ শস্ত্ৰসমূহ লগত লৈ সালাত আদায় কৰে কিন্তু তেনে এক পৰিৱেশত যদি বৰষুণৰ কাৰণে তোমালোকৰ কষ্ট হয় অথবা তোমালোক যদি অসুখীয়া অৱস্থাত থাকা তেনে অৱস্থাত তোমালোকৰ অস্ত্ৰ শস্ত্ৰ তোমালোকে লে ডাউন যদি কৰি ৰাখা তেনে অৱস্থাত মহান আল্লাহৰ ঘোষণা যে তোমালোকৰ কোনো ধৰণৰ অপৰাধ ধৰা নহ'ব ৱা খুজু হিজৰাকুম আৰু এনেকুৱা অৱস্থাটো কিন্তু অস্ত্ৰ শস্ত্ৰ লে ডাউন কৰিব কিন্তু তোমালোকৰ নিৰাপত্তাৰ যিবোৰ ঢাল সেই ঢালবোৰ কিন্তু তোমালোকক লগত ৰাখিবলৈ কৈ আছে ইন্নাল্লাহা আ'আদ্দা লিল কাফিৰিনা আযাবান মুহিনান ইন্নাল্লাহা নিশ্চয় আল্লাহে আ'আদ্দা লিল কাফিৰিনা অবিশ্বাসকাৰীসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে আযাবান মুহিনান এক যথেষ্ট কষ্টকৰ আজাব শাস্তি অবিশ্বাসকাৰীসকলে নিশ্চয় মহান আল্লাহে অবিশ্বাসকাৰীসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ আমাৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আমি আশা ৰাখিম যথেষ্ট গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় আমাৰ আজিৰ অনুবাদ ও চৰ্চাত সন্নিৱিষ্ট হৈছে প্ৰতিটো বিষয় যাতে আমি খুব গুৰুত্ব সহকাৰে প্ৰত্যেকেই বুজাৰ চেষ্টা কৰিম বিশেষভাৱে আমাৰ আনুষ্ঠানিক সালাত চমু কৰাৰ মহান আল্লাহে যি বিধান দিছে তাৰ লগত যে ভয় আক্ৰমণ ইত্যাদিৰ বিষয়সমূহ যে জড়িত হৈ আছে সেই দিশবোৰক প্ৰতিও যাতে আমি প্ৰত্যেকেই লক্ষ্য কৰি আমাৰ আনুষ্ঠানিক সালাত চমু কৰাৰ ক্ষেত্ৰত আমি যাতে সিদ্ধান্তবোৰ সঠিকভাৱে ল'ব পাৰোঁ তাৰ বাবে ইনশাআল্লাহ আমি প্ৰত্যেকে চেষ্টা কৰিম ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূলা ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ সালামুন আলাইকুম